আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো, আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব। ডিসি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো, আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব। ডিসি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম। আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশনে পৰীক্ষাৰ যেটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাসখন প্ৰকাশ কৰিব। এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছো, আগতে পুলিচতো কৰো যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিংৰ এটা সিস্টেম হ'ব, অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব। এইবাৰৰ যেটো পৰীক্ষা ই অলপ খুব এটা চ্যালেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা সাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব। আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতো হাইয়েষ্ট আমাৰ ক্যান্ডিডেট হয় 5 লাখ। 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই। পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব। ডিসি সকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব, তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব। যি নহওক আমি আগবাঢ়ি গৈ থাকিম।